Hello students, তো বহুতে কৈ থাকাৰ কাৰণে আজি এই ভিডিঅটো লৈ আহিছো এডভান্স মেথছৰ সিলেবাস। তো বহুতে মোক ইলেক্টিভ সাবজেক্টৰ সিলেবাসবোৰ খুদি আছে। তো মই তোমালোকক আগতে কৈছিলো যে ইলেক্টিভ সাবজেক্টৰ সিলেবাসটো কেনেকৈ চাব লাগে। তো সেবা একাডেমিক ক্যালেন্ডাৰ যোনটো ভিডিঅ হয় হেতু চালে তোমালোকে বুজি পাবা। তোমালোকে সেবা একাডেমিক ক্যালেন্ডাৰখন ওলাবা, তাত তোমালোকে এপ্ৰিল মাহৰখিনি চাবা আৰু মে মাহৰখিনি। তাত সাবজেক্ট ওয়াইজ লিখা থাকে যে কোনটো মান্থত কোনগিটা চেপ্টাৰ পঢ়াব। তো তোমালোকে চাব লাগিব এপ্ৰিল আৰু মে। তো তাত যিগিটা চেপ্টাৰ থাকিব সেইগিটাই তোমালোকৰ ইউনিট টেষ্টত আহিব। তো হা এডভান্স মেথছৰ সিলেবাসখন চাও। তো ইয়াত কি আছে, ফাৰ্স্টত আছে ৰিভিজন অফ ক্লাস 9। তো ক্লাস 9ত যিখিনি আহিছিল তাৰ পৰা কোৱেশ্চন আহিব। তো সেইখিনি তোমালোকে স্কিপ কৰি নিদিবা। তো তাৰ ক্লাস 9ৰো আইডিয়া অলপ থাকিব লাগিব। তাৰপিছত আহিব তোমালোকৰ চেপ্টাৰ 1 সেটস আৰু চেপ্টাৰ 2 কমপ্লেক্স নাম্বাৰস। তো সিলেবাস তোমালোকৰ ইমানে আছিলে, সেটস আৰু কমপ্লেক্স নাম্বাৰ, লগতে ৰিভিজন আহিব ক্লাস 9ৰ পৰা। কিবা ডাউট বা কনফিউজন থাকিলে কমেন্ট সেকশনত খুদিব পাৰা, মই ৰিপ্লাই দিব ট্ৰাই কৰিম। ভিডিঅটো ভাল লাগিলে লাইক কৰিবা আৰু যিমান পাৰা নিজৰ লগৰবোৰৰ মাজত শ্বেয়াৰ কৰি দিয়া যাৰ যাৰ তাত এডভান্স মেথছ আছে। লগতে আৰু এটা ভাল খবৰ, যদি তোমালোকে জ্ঞান বিপ্লৱ বেটছটো লৈছা তাত তোমালোকে লেকচাৰ নোটছৰ লগত টেষ্টটো দিব পাৰিবা। তাত ৰিসেন্টলি ইংলিছৰ টেষ্ট লোৱা হৈছে আৰু তাত মডেল কুৱেশ্চন পেপাৰ্ছবিলাকো শ্বেয়াৰ কৰা হ'ব। কিছুমান পেপাৰ ইউটিউবতো দিয়া হ'ব, সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।